Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? এতিয়া আমি জানি লওঁ যে কি আমাৰ এই চেপ্টাৰ নম্বৰ 1 আমি কি ডিসকাস কৰিম। আমি প্ৰথমতে কি ডিসকাস কৰিম যে ৰাসায়নিক বিক্ৰিয়া কি হয়, তাৰ পিছত আমি চাম যে কি ৰাসায়নিক সমীকৰণ কি হয়, তাক আমি কেনেদৰে লিখিব লাগে আৰু ৰাসায়নিক সমীকৰণক আমি কেনেদৰে সন্তুলিত কৰিম, ঠিক আছে, বা সন্তুলন কৰিম। আৰু কি আছে আমাৰ চেপ্টাৰটোত যে আমি ৰাসায়নিক বিক্ৰিয়াসমূহৰ প্ৰকাৰসমূহ কি কি। ঠিক আছে? এটা কি কৰিম আজি আমি এই ভিডিওটোত ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? এতিয়া আমি প্ৰথমতে জানি লওঁ যে কি ৰাসায়নিক বিক্ৰিয়া কি হয়। তে কি হয় তোমালোকে যেতিয়া ক্লাছ 9 ত পঢ়িছিলা তেতিয়া গম পাইছিলা যে কি আমাৰ পৰিৱৰ্তন কেই প্ৰকাৰ আছিল, যে পৰিৱৰ্তন আছিল কি আমাৰ এটা ভৌতিক পৰিৱৰ্তন আছিল আৰু আনটো কি আছিল আমাৰ ৰাসায়নিক পৰিৱৰ্তন আছিল, হয়নে? আৰু কি আছিল যেতিয়া আমাৰ ভৌতিক পৰিৱৰ্তন হৈছিল তেতিয়া আমাৰ কি হৈছিল কোনোবা এটা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হৈছিল, হয়নে? আৰু সেই ভৌতিক পৰিৱৰ্তনত পদাৰ্থৰ কি হৈছিল আমাৰ ৰাসায়নিক গুণৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। ঠিক আছে? তোমালোকৰ মনত আছে নে? যে কি হৈছিল আমাৰ ইয়াত যে ইয়াত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় আৰু কি নহয় ইয়াত পদাৰ্থৰ ৰাসায়নিক গুণৰ পৰিৱৰ্তন নহয়। ঠিক আছে? ইয়াৰ যদি তুমি এক্সাম্পল দিবলৈ যোৱা তেতিয়া কি হ'ব আমাৰ যে আমি পানীক যেতিয়া কি কৰিম ঠাণ্ডা কৰিম বা কি ফ্ৰিজত ৰাখি দিম তেতিয়া কি হয় এই বৰফ হয়, হয়নে? আকৌ বৰফক যেতিয়া কি কৰিম আমি গৰম কৰিম তেতিয়া কি হয় পানীলে আকৌ কি হয় ৰূপান্তৰিত হয়। ঠিক তেনেকৈ কি হ'ব আমি পানীক যেতিয়া আকৌ হিট দি দিম বা কি গৰম কৰি দিম তেতিয়া কি হ'ব ই জলীয় বাষ্পলৈ পৰিৱৰ্তন হ'ব। ঠিক আছে? আৰু তাত কি হ'ব ই যেহেতু কি হৈছে তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিছে আৰু সেইকাৰণে কি হ'ব প্ৰত্যেকৰে ভৌতিক ধৰ্মও বেলেগ বেলেগ হ'ব। ঠিক আছে? কিন্তু কি হ'ব তেনে ক্ষেত্ৰত আমাৰ ৰাসায়নিক গুণৰ কোনো পৰিৱৰ্তন নঘটে দেই। মানে কি পানীৰ পৰা বৰফ হ'লক বা বৰফৰ পৰা পানী হয় বা কি পানীৰ পৰা জলীয় বাষ্প হ'লে তাৰ কি নহ'ব আমাৰ ৰাসায়নিক গুণৰ পৰিৱৰ্তন নহয়। ঠিক আছে? আৰু তেনেকুৱা ধৰণৰ পৰিৱৰ্তনকে আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ। ঠিক আছে? আৰু এটা যদি উদাহৰণ তোমালোকে ল'ব বিচাৰা তোমালোকৰ ডে টু ডে লাইফত ল'ব পাৰা যে কি তোমালোকে যেতিয়া চুলি কাটা তেতিয়া কি হয় চুলি অকল কি হয় অৱস্থাহে পৰিৱৰ্তন হয়, তাৰ কিবা ৰাসায়নিক পৰিৱৰ্তন হয় জানো? নহয়। ঠিক তেনেকৈ কি হয় তোমালোকে নখ কাটা সেইটোতো কি হয় আমাৰ এটা যে ভৌতিক পৰিৱৰ্তন হয় কাৰণ কেলে তাত কোনো ৰাসায়নিক পৰিৱৰ্তন নঘটে, হয়নে? এতিয়া কি হ'ব আমাৰ ৰাসায়নিক পৰিৱৰ্তন কি হয় আমি চাই লওঁ। এতিয়া কি আছে আমাৰ যে ৰাসায়নিক পৰিৱৰ্তনত কি হয় এই প্ৰক্ৰিয়াত এবিধ পদাৰ্থই আন এবিধ পদাৰ্থৰ লগত বিক্ৰিয়া কৰি কি কৰে নতুন পদাৰ্থৰ সৃষ্টি কৰে যাৰ ৰাসায়নিক ধৰ্ম বেলেগ হয়। মানে কি হয় ইয়াত আমাৰ দুটা পদাৰ্থই বিক্ৰিয়া কৰিব, তাত কি হ'ব যিটো নতুন পদাৰ্থৰ সৃষ্টি হ'ব তাৰ কি হ'ব আমাৰ ৰাসায়নিক ধৰ্ম বেলেগ হ'ব কাতকে যাৰ লগত কি কৈছিলে দুটা পদাৰ্থ যিহেতু কি হৈছিলে বিক্ৰিয়া কৰিছিলে সিহঁততকে। ঠিক আছে? মানে কি হ'ব ইয়াৰ যদি তোমালোকে এক্সাম্পল হিচাপে লোৱা তেতিয়া কি হ'ব যেতিয়া আমি কি কৰোঁ গাখীৰক কি দৈ লৈ যেতিয়া আমি কি গাখীৰ দৈ বনাওঁ, ঠিক আছে, মানে কি দৈ যেতিয়া বনাওঁ তেতিয়া কি হয় আমি কি কৰোঁ কলহত বা গ্লাছত তেতিয়া কি কৰোঁ আমি গাখীৰখিনি থৈ দিওঁ, তাত কি হয় বেক্টেৰিয়া আহে আৰু বেক্টেৰিয়া অহাৰ কাৰণে কি হ'ল তাৰ মাজত কি হ'ব বিক্ৰিয়া ঘটিব আৰু যেতিয়া বিক্ৰিয়া ঘটিব তেতিয়া কি হ'ব গাখীৰৰ ৰাসায়নিক ধৰ্ম বেলেগ হৈ যাব আৰু ফলত কি হৈ যাব ই দৈলৈ পৰিৱৰ্তন হ'ব। ঠিক আছে? আৰু সেইকাৰণে কি হয় গাখীৰ আৰু দৈৰ টেষ্টটো বেলেগ বেলেগ হয়। ঠিক আছে? সেইটো এটা কি হ'ল আমাৰ ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। ঠিক আছে? আৰু কি হ'ব তোমাৰ ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হ'বলৈ হ'লে যেতিয়া কি হয় লোহাত যেতিয়া মামৰে ধৰে সেইটো এটা কি হয় আমাৰ ৰাসায়নিক পৰিৱৰ্তন হয়, হয়নে? মানে কি হয় লোহাত যেতিয়া পানী লাগিব তেতিয়া কি হ'ব বায়ু সংস্পৰ্শলৈ আহিলে কি হয় আমাৰ লোহাত কি হয় তেতিয়া তোমাৰ মামৰে ধৰে। ঠিক আছে? আৰু কি হ'ব ঠিক তেনেকৈ তুমি যেতিয়া কলটো ৰহি যায় তেতিয়া কি হয় কলটো যেতিয়া তুমি মুকলিকৈ থৈ দিয়া তেতিয়া কি হ'ব তাত বেক্টেৰিয়া কি কৰিব বিক্ৰিয়া কৰিব, ফলত কি হ'ব তাৰ সেই বস্তুটো ৰহি গুচি যায়, হয়নে? আৰু সেইকাৰণে কি হ'ব তেনেকুৱা ধৰণৰ পৰিৱৰ্তনসমূহক আমি কি বুলি ক'ব পাৰোঁ ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰোঁ। ঠিক আছে? আৰু কি হ'ব এতিয়া আমি ইয়াৰ পৰা যদি ৰাসায়নিক বিক্ৰিয়াটো যদি বুজাবলৈ যাওঁ তেতিয়া কি হ'ব যিবোৰ বিক্ৰিয়াত কি হ'ব আমাৰ পদাৰ্থ বা মৌলৰ কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব তেনেধৰণৰ বিক্ৰিয়াসমূহকে আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম। ঠিক আছে? এতিয়া কি হ'ব আমি এতিয়া কেনেকৈ গম পাম যে কোনোবা এটা বিক্ৰিয়া হৈছে সেইটো যে ৰাসায়নিক হৈছে নে ভৌতিক হৈছে পৰিৱৰ্তনটো। ঠিক আছে? আৰু সেই কথা গম পাবলৈ হ'লে আমি কি ক'ব লাগিব ইয়াৰ কাৰণে আমি কিছুমান পইণ্ট আছে সেইকেইটা আমি জানি লওঁ যে ৰাসায়নিক বিক্ৰিয়াৰ কথা গম পাবলৈ হ'লে সদায় কি প্ৰথমতে চাব লাগিব সদায় নহয় মানে আমি এই 4টা পইণ্ট চাব লাগিব। আৰু প্ৰথম পইণ্টটো কি হৈছে আমাৰ অৱস্থাৰ পৰিৱৰ্তন, তাৰপিছত কি হ'ব 2 নম্বৰটো হ'ব যে কি আমাৰ যে ৰঙৰ পৰিৱৰ্তন, তাৰপিছত কি হ'ব 3 নম্বৰটো আমাৰ গেছৰ উৎপত্তি, আৰু কি হ'ব আমাৰ 4 নম্বৰটো কি হ'ব যে উষ্ণতাৰ পৰিৱৰ্তন। ঠিক আছে? আমি চাম যে কি কোনোবা এটা বিক্ৰিয়াত এইকেইটা যদি পৰিৱৰ্তন হয় তেতিয়া আমি গম পাই যাম যে কি এইটো কি হৈছে আমাৰ এটা ৰাসায়নিক বিক্ৰিয়া হৈছে। ঠিক আছে? পৰিৱৰ্তন। এতিয়া কি হয় যেতিয়া আমি কি হয় অৱস্থাৰ পৰিৱৰ্তন মানে কি যেতিয়া কি কৈছিলোঁ মই কৈছিলোঁ যে কি গাখীৰৰ পৰা দৈ হোৱা, ঠিক আছে, সেইটো কি হ'ব এটা অৱস্থাৰ পৰিৱৰ্তন হ'ব আৰু গাখীৰক কি দৈলৈ কনভাৰ্ট কৰিব পাৰি আৰু কি ক'বি গাখীৰৰ পৰা আকৌ পনীৰো বনাব পাৰি, সেইটো এটা কি হ'ব ৰাসায়নিক বিক্ৰিয়া হ'ব মানে কি ৰাসায়নিক পৰিৱৰ্তন হ'ব।
আৰু সেই তেনেকুৱা যদি কি হয় মানে কি গাখীৰৰ পৰা তেনেকৈ দৈ হ'ল বা কি গাখীৰৰ পৰা পনীৰ হ'ল ইয়াত যিহেতু কি হৈছে আমাৰ অৱস্থাৰ যিহেতু পৰিৱৰ্তন হৈছে আৰু তেনেকুৱা ধৰণৰ বিক্ৰিয়াবোৰক আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম ঠিক আছে বুজি গ'লা এটা কি হ'ব আমাৰ 2 নম্বৰটো কি কৈছে আমাৰ ৰঙৰ পৰিৱৰ্তন এটা ৰঙৰ পৰিৱৰ্তন মানে কি যেতিয়া আমি কি কৰিম ধৰি লোৱা তুমি ল্যাবৰেটৰীত কি কৰিলে যে দুটা বিকাৰত কি কৰিলে বেলেগ দুটা সলিউশন লৈ ল'লে ঠিক আছে বাকি লিকুইড লৈ ল'লে এটা কি হ'ল যেতিয়া আমাৰ দুটা মিক্স কৰি দিলে আৰু মিক্স কৰি দিয়াৰ পাছত কি হৈ গ'ল দুইটাৰ মাজত কি বিক্ৰিয়া হ'ল আৰু যদি বিক্ৰিয়া কৰাৰ ফলত কি হ'ব তাৰ যদি ৰঙৰ পৰিৱৰ্তন হয় বাকি সেই যদি সলিউশন কিটা তোমাৰ ধৰি লোৱা ৰঙা হৈ গ'ল নহলে ধৰি লোৱা তুমি হালধীয়া হৈ গ'ল ঠিক আছে তেনেকুৱা ধৰণৰ যদি ৰঙৰ পৰিৱৰ্তন হয় তেতিয়া আমি গম পাম যে কি এই বিক্ৰিয়াটো এটা কি হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া হৈছে ঠিক আছে এটো হৈছে কি আমাৰ ৰঙৰ পৰিৱৰ্তন হ'ল এটা কি আছে আমাৰ গেছৰ উৎপত্তি কি হ'ব যদি আমি কি কৰো সেই যদি দুটা সলিউশন কি কৰা হয় লগাই দিয়া হয় আৰু বিক্ৰিয়াৰ পিছত যদি কি হয় তাৰ পৰা যদি গেছৰ উৎপত্তি হয় মানে কি গেছ যদি ওলাই যায় তোমালোকে কেতিয়াবা দেখিবা তোমালোকে ভিডিওটো দেখিছা চাগে যে কি হয় কিছুমানত যে গেছৰ সলিউশন মিক্স কৰাৰ পিছত কি হয় বিক্ৰিয়া হয় আৰু বিক্ৰিয়াৰ পিছত কি হয় তাৰ পৰা গেছটো ওলাই যায় যে তেতিয়া কি হ'ব আমাৰ যদি সেই তেনেকুৱা ধৰণৰ বিক্ৰিয়াত যদি কোনো বিক্ৰিয়াত কি হ'ব আমাৰ গেছৰ উৎপত্তি হয় তেনেকুৱা ধৰণৰ আমি বিক্ৰিয়াসমূহ কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম ঠিক আছে এটো হৈছে কি আমাৰ গেছৰ উৎপত্তি হ'ল বা তুমি কি ক'ব পাৰা যেতিয়া আমি কি কৰো পানীত যে ইনো ঢালি দিও তেতিয়া কি হয় অকমান বুটবুট হৈ গেছ নিচিনাকৈ ওলাই আহে যে হেতু এটা কি হ'ব গেছৰ উৎপত্তি নিচিনাই হ'ব হয়নে হেতু মানে কি হ'ব এটা ৰাসায়নিক বিক্ৰিয়া নিচিনা হ'ব এটা কি আছে আমাৰ উষ্ণতাৰ পৰিৱৰ্তন এটা এই উষ্ণতাৰ পৰিৱৰ্তনটো কি যেতিয়া কি কৰিবা তুমি ধৰিলা দুটা সলিউশন মিক্স কৰি দিলা ঠিক আছে এটা বিকাৰ ললা তুমি ঠিক আছে বিকাৰটো প্ৰথমতে ঠাণ্ডা হৈছিল তাৰপিছত যেতিয়া তুমি বেলেগ দুটা সলিউশন তুমি কি কৰিলা মিক্স কৰি দিলা তেতিয়া কি হ'ব মিক্স কৰাৰ পিছত তাৰ বিক্ৰিয়া ঘটিলে আৰু বিক্ৰিয়া ঘটাৰ পিছত কি হৈ গ'ল আমাৰ বিকাৰটো গৰম হৈ গুচি গ'ল আৰু যদি কি হ'ব আমাৰ গৰম হৈ গুচি গ'ল মানে কি হ'ল তাৰ উষ্ণতাটো পৰিৱৰ্তন হ'ল আৰু তেনেকুৱা ধৰণৰ যদি বিক্ৰিয়া হয় যিবোৰ বিক্ৰিয়াত কি হ'ব আমাৰ যদি উষ্ণতাৰ পৰিৱৰ্তন হয় তেনে বিক্ৰিয়াবোৰক আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম ঠিক আছে মানে কি হ'ব এতিয়া ৰাসায়নিক বিক্ৰিয়া হ'বলৈ হলে কি হ'ব লাগিব আমাৰ উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব নহয় কি ৰঙৰ পৰিৱৰ্তন নহয় গেছৰ উৎপত্তি নহলে কি হ'ব লাগিব আমাৰ উষ্ণতাৰ পৰিৱৰ্তন এটা অৱস্থা আছিল ঠিক আছে মানে কি হ'ব আমাৰ ৰাসায়নিক বিক্ৰিয়া হ'বলৈ হলে এই চাৰিটাৰ ভিতৰত কোনবা এটা নহলে এই চাৰিটাই হ'ব লাগিব ঠিক আছে এটো আছিল আমাৰ কি ৰাসায়নিক বিক্ৰিয়া কথা হ'ব ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমাৰ যে আমি জানি লওঁ যে কি এতিয়া আমাৰ ৰাসায়নিক সমীকৰণ কি হয় ঠিক আছে এটা আমি লিখিলাম যে কি ৰাসায়নিক সমীকৰণ কি হয় এখিনি মোহাই দিও এতিয়া আমি জানি লওঁ যে কি আমাৰ ৰাসায়নিক সমীকৰণ মানে কি হয় ঠিক আছে এতিয়া কি হ'ব আমি ৰাসায়নিক সমীকৰণৰ ডেফিনেশনটো জনাৰ আগতে আমি জানি লওঁ যে কি আমাক ৰাসায়নিক সমীকৰণৰ দৰকাৰ কি হ'ল মানে কি প্ৰয়োজন কিয় হ'ল ঠিক আছে এতিয়া কি হ'ব আমাৰ এটো দুটা एग्जांपल চাইলো কি দি আছে আমাৰ যে কাৰ্বনত কি হৈছে কাৰ্বন বায়ুত জ্বলিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ঠিক আছে তাৰপিছত কি কৈছে আমাৰ মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হয় ঠিক আছে মানে কি হ'ল আমি এইটা কথা গম পালো যে কি কাৰ্বন বায়ুত জ্বলিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু কি হয় মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হয় কিন্তু কি হ'ব যেতিয়া আমি ইয়াক লিখিবলৈ যাম তেতিয়া কি হ'ব এই আমি যদি দীঘল বাক্যতনকে লিখো তেতিয়া কি হ'ব আমাৰ বহুত টাইম লাগিব হয়নে মানে কি ফলত আমাৰ বহুত অসুবিধা হ'ব এৰিয়াটো অকমান সৰুই হৈছে কিন্তু কি হয় কিছুমান যি হও ডাঙৰ হয় ইকুৱেশ্যন হেইবোৰ যদি আমি লিখিবলৈ যাওঁতে কি হ'ব আমাৰ কাৰণে লাইনটো বহুত দীঘল হৈ যাব হয়নে আৰু হেকাৰণে কি হ'ব আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব আৰু হেকাৰণে কি কৰিলে আমাৰ যাতে সময়ৰ প্ৰয়োজন নহয় বেছি আৰু ইয়াক হেকাৰণে কি কৰিলে আমাৰ সৰুকে বুজাবলৈ কি কৰিলে আমাৰ ৰাসায়নিক সমীকৰণৰ ইন্ট্ৰোডিউস কৰিলে ঠিক আছে মানে কি হৈ গ'ল আমাৰ এই আমি ইমান দীঘলকে নিলিখি কি কৰিব পাৰিম আমি ৰাসায়নিক সমীকৰণৰ সহায়ত সৰুকে লিখিব পাৰিম ঠিক আছে এতিয়া আমি কেনেকৈ লিখিম সৰুকে যে কি কোৱা আছে আমাৰ বায়ু কাৰ্বন বায়ুত জ্বলিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় মানে কি ইয়াত আহিব কি কাৰ্বন প্লাস বায়ুত কি থাকে আমাৰ অক্সিজেন এখানে দিব অক্সিজেন আৰু এই দুটা লগ লাগি আমাক কি দিব যে কাৰ্বন ডাই অক্সাইড দিব কাৰ্বন ডাই অক্সাইড ঠিক আছে মানে কি হ'ব এটো এটা কথা মনত ৰাখিবা সদায় ৰবা আমাৰ কি হ'ব যিকিটা মৌল লগ লাগি কি হৈছে আমাৰ যিকিটা মানে মৌল লগ লাগি কি হ'ব বিক্ৰিয়াটো হ'ব হেগিটাক আমি কি বুলি কম সদায় তোমালোকে মনত ৰাখিবা বিক্ৰিয়ক বুলি কম ঠিক আছে ইয়াত কি হ'ব আমাৰ এটো সাইড বিক্ৰিয়ক হ'ব মানে কি হ'ব এইকিটা আমাৰ বিক্ৰিয়ক হ'ব ঠিক আছে আৰু কি হ'ব আমাৰ যেটো উৎপত্তি হ'ব মানে কি যেটো ফৰ্ম হ'ব হেতু আমাৰ কি হ'ব আমাৰ বিক্ৰিয়জাত পদাৰ্থ ঠিক আছে ইয়াত লিখা আছে না বিক্ৰিয়জাত পদাৰ্থ এটো বুজাম বাৰু বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে
আৰু সদায় মনত ৰাখিবা এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত সদায় কি কৰা হয় কাৰ্চিনৰ সহায়ত বুজোৱা হয় মানে কি এই দুটা লগ লাগি আমাৰ কি প্ৰডিউচ হ'ল বা কি উৎপন্ন হ'ল আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল ঠিক আছে আৰু এই কাৰ্চিনডালৰ মূৰটোৱে কি বুজায় আমাৰ বিক্ৰিয়াটোৰ দিশটো বুজায় ঠিক আছে মানে কি ৰাসায়নিক বিক্ৰিয়াটোৰ আমাৰ দিশটো বুজাব হ'ব আৰু কি হ'ব আমাৰ যিকেইটা আমাৰ লগ লাগি কি হ'ব বিক্ৰিয়াটো হ'ব সেইকাৰণে কি হ'ব সেইকেইটাৰ মাজত কি হ'ব সদায় আমাৰ প্লাছ চিন থাকিব ঠিক আছে আৰু যদি আমাৰ কি হয় আমাৰ এই বিক্ৰিয়াজাত পদাৰ্থটো যদি কি হয় দুটা বা তাতকৈ বেছি উৎপন্ন হয় মৌলত তেতিয়া কি হ'ব তাৰ মাজতো এনেকৈ প্লাছ চিন আমি দিম ঠিক আছে আমি পাছত দেখিম সেইবোৰ ঠিক আছে এতিয়া এটা কথা মনত ৰাখিবা আমি বিক্ৰিয়কসমূহ আমি কি কৰিম যিডাল কাৰ্চিন থাকিব তাৰ বাওঁফালে লিখিম আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহ কি লিখিম আমি সেই কাৰ্চিনডালৰ সোঁফালে লিখিম ঠিক আছে আৰু কি হ'ব এই কাৰ্চিনডালৰ মূৰটোৱে এই ৰাসায়নিক বিক্ৰিয়াটোৰ দিশটো দিব হ'ল আৰু কি হ'ব আমি এই বিক্ৰিয়কসমূহৰ মাজত যদি দুটা বা তাতকৈ তিনিটা থাকে তেতিয়া কি হ'ব সিহঁতৰ মাজত আমি প্লাছ চিনৰ সহায়ত বুজাম আৰু যদি বিক্ৰিয়াজাত পদাৰ্থ যদি দুটা বা তিনিটা থাকে তেতিয়া কি হ'ব তাৰ মাজত আমি প্লাছ চিন বুজাম ঠিক মানে কি যোগ চিনেৰে বুজাম ঠিক আছে এতিয়া কি হ'ব আমাৰ এতিয়া ডেফিনেশ্যনটো চাই লোৱা ৰাসায়নিক বিক্ৰিয়া এটাক বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ সাংকেতিক চিহ্নৰ দ্বাৰা উপস্থাপন কৰা পদ্ধতিটোকে কি বুলি কৈছে আমাৰ ৰাসায়নিক সমীকৰণ বুলি কৈছে ঠিক আছে আৰু ইয়াক যদি আমি কি কৰোঁ সাংকেতিক চিহ্নৰে যদি দেখুৱাওঁ তেতিয়া কি হ'ব আমি জানো যে কি কাৰ্বনক আমি কিহেৰে বুজাওঁ যে ধৰি লোৱা কাৰ্বন প্লাছ অক্সিজেন মানে কি কাৰ্বন বায়ু জ্বলালে মানে কি ধৰি লোৱা তুমি কয়লা জ্বলাইছে ঠিক আছে সেইকাৰণে কি হ'ব কাৰ্বনৰ কাৰণে চি আহিব হ'ল প্লাছ অক্সিজেন বায়ুত কেনেদৰে থাকে অণু হিচাপে থাকে মানে কি অ2 হিচাপে থাকে সেইকাৰণে কি হ'ব আমাৰ অক্সিজেন অণু O2 আৰু এখানে কি হ'ব আমাৰ কি প্ৰডিউচ হ'ব কি উৎপন্ন হ'ব আমাৰ কাৰ্বন ডাই অক্সাইড মানে কি হ'ব CO2 ঠিক আছে এইটো ইয়াক কি হৈছে আমাৰ ৰাসায়নিক সমীকৰণ হ'ব ঠিক আছে আৰু ইয়াত এইটো কি হ'ব আমাৰ বিক্ৰিয়ক হ'ব আৰু এইটো কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ হ'ব ঠিক আছে আৰু সেইটোকে কৈছে যে কি ৰাসায়নিক বিক্ৰিয়া এটাক বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ সাংকেতিক চিহ্নৰ দ্বাৰা উপস্থাপন কৰা পদ্ধতিটোক কি কৈছে আমাৰ ৰাসায়নিক সমীকৰণ বোলে আমি কি কৈছোঁ সাংকেতিক চিহ্নৰ দ্বাৰা উপস্থাপন কৰিছোঁ আৰু এই পদ্ধতিটোক আমি কি বুলি ক'ম ৰাসায়নিক সমীকৰণ বুলি ক'ম ঠিক আছে আৰু এটা কথা মনত ৰাখিবা আমি যে কি কৈছোঁ আমি এই শব্দৰ সহায়ত যে এনেকৈ লিখিছোঁ তাক আমি কি বুলি ক'ম শব্দ সমীকৰণ বুলি ক'ম দেই সেইটো মনত ৰাখিব তোমালোকে ঠিক আছে মানে কি কাৰ্বন আৰু অক্সিজেন বুলি যাক লিখি দিছোঁ আমি শব্দৰ সহায়ত সেইকাৰণে তাক আমি কি বুলি ক'ম শব্দ সমীকৰণ বুলি ক'ম ঠিক আছে আৰু কি হ'ব আমাৰ এইটো চোৱা মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে কি হ'ব মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হ'ব মানে কি এইফালে আহিব আমাৰ মেগনেছিয়াম সদায় মনত ৰাখিবা বিক্ৰিয়ককেইটা কাৰ্চিনৰ কি হ'ব আমাৰ বাওঁফালে থাকিব ঠিক আছে ধৰি লোৱা এইফালে আমাৰ কি আছে কাৰ্চিন আছে এডালৰ কি বাওঁফালে থাকিব সেইকাৰণে কি হ'ব মেগনেছিয়াম কি কৈছে আমাৰ মেগনেছিয়াম অক্সিজেনৰ লগত জ্বলালে মানে কি মেগনেছিয়াম প্লাছ অক্সিজেন আহিব ইয়াত সেইকাৰণে আমাৰ কি ফৰ্ম হ'ব আমাৰ মেগনেছিয়াম অক্সাইড ফৰ্ম হ'ব সেইকাৰণে কি হ'ব এইফালে আমাৰ মেগনেছিয়াম অক্সাইড ঠিক আছে আৰু ইয়াক যদি এইটো কি হ'ব আমাৰ শব্দ সমীকৰণ হ'ব আৰু ইয়াক যদি আমি কি কৰোঁ যদি সংকেতৰ সহায়ত বুজাওঁ কি হ'ব মেগনেছিয়ামৰ কাৰণে কি হ'ব আমাৰ Mg আহিব মেগনেছিয়াম ধাতু প্লাছ কি আহিব আমাৰ অক্সিজেনৰ কাৰণে O2 আহিব কাৰণ কেলৈ আমাৰ পৰিৱেশত অক্সিজেন O2 হিচাপে থাকে অণু হিচাপে এতিয়া কি হ'ব আমাৰ মেগনেছিয়াম অক্সাইড ফৰ্ম হ'ব মানে কি হ'ব আমাৰ এইটো MgO ঠিক আছে এইটো কি হ'ব আমাৰ ইয়াৰ কাৰণে ৰাসায়নিক সমীকৰণ ঠিক আছে আৰু এইকেইটা কি হ'ব আমাৰ বিক্ৰিয়ক হ'ব আৰু এইটো কি হ'ব আমাৰ বিক্ৰিয়াজাত পদাৰ্থ হ'ব আৰু ইহঁতক কিহে বুজা হ'ব সদায় মাজত কাৰ্চিনডাল থাকিব আৰু কাৰ্চিনডালৰ মূৰতে কি বুজাব আমাৰ ৰাসায়নিক সমীকৰণটোৰ দিশটো বুজাব ঠিক আছে মানে কি এইকেইটা বিক্ৰিয়া হৈ এইটো ফৰ্ম হৈছে ঠিক আছে আৰু কি হ'ব আমাৰ যদি দুটা বা তিনিটা কি থাকে আমাৰ পদাৰ্থ থাকে মানে কি মৌলসমূহ থাকে তেতিয়া কি হ'ব সিহঁতৰ মাজত প্লাছ চিহ্নৰ সহায়ত বেলেগ কৰা হ'ব আৰু যদি এইফালে যদি কি হয় দুটা বা তিনিটা মৌল উৎপন্ন হয় তেতিয়া তাকো প্লাছ চিহ্নৰ সহায়ত কি হ'ব বুজোৱা হ'ব ঠিক আছে এতিয়া কি হ'ব আমাৰ এইটো হ'ল আৰু এটা কথা মনত ৰাখিবা আমি এই ৰাসায়নিক বিক্ৰিয়াসমূহক এই বিক্ৰিয়াটো কি কৰোঁ আমি ৰাসায়নিক সংকেতৰ দ্বাৰা কি কৰিলোঁ আমি উপস্থাপন কৰিলোঁ আৰু এই সমীকৰণটোক আমি কি বুলি কওঁ জকা সমীকৰণ বুলি কওঁ দেই সেইটো মনত ৰাখিব তোমালোকে ঠিক আছে মানে কি জকা সমীকৰণ ঠিক আছে ইয়াক কি বুলি কোৱা হয় জকা সমীকৰণ বুলি কোৱা হয় ঠিক আছে এতিয়া কি হ'ব আমি গম পালোঁ যে কি ৰাসায়নিক সমীকৰণ কি হয় ঠিক আছে এতিয়া কি হ'ব আমাৰ ৰাসায়নিক সমীকৰণ আমি এনেকৈতো লিখিলে নহ'ব এতিয়া আমি চাব লাগিব যে কি আমাৰ এইফালৰ মৌল আৰু এইফালৰ মৌল সমান আছেনে কাৰণ কেলে যে আমাৰ কি হয় আমি যেতিয়া কি তোমালোকে যেতিয়া কি পঢ়িছিলা যে কি ক্লাছ 9ত কি পঢ়িছিলা ভৰৰ নিত্যতা সূত্ৰ পঢ়িছিলা হয়নে মানে কি আছিলে ৰাসায়নিক বিক্ৰিয়াত কি হ'ব নোৱাৰে ভৰৰ সৃষ্টি বা কি হ'ব নোৱাৰে বিনাশ হ'ব নোৱাৰে হয়নে মানে কি ভৰৰ উৎপত্তি বা বিনাশ হ'ব নোৱাৰে আৰু সেইকাৰণে কি হ'ব লাগিব আমাৰ এইফালে যিমানখিনি মৌল আছে মানে কি এই মৌলকেইটা যিটো ভৰ হ'ব সেইফালৰ যিকেইটা মৌল আছে সিহঁতৰ কি হ'ব ভৰ চিম হ'ব লাগিব ঠিক আছে সেইটো আমি কি কৰিব লাগিব চাব লাগিব সদায় সেইটো মনত ৰাখিবা আৰু যদি কি হয় আমাৰ এইফালৰ মৌল আৰু এইফালৰ মৌল যদি সমান থাকে মানে কি এইফালে এটা মেগনেছিয়াম আছে এইফালে এটা মেগনেছিয়াম এইফালে কিন্তু কি আছে আমাৰ দুটা অক্সিজেন আছে এইফালে কি আছে আমাৰ দুটা অক্সিজেন আছে জানো নাই মানে কি হৈ থকা নাই আমাৰ এই ইয়াত
আমাৰ মৌলসমূহ সেম নাই মানে কি এইফালে বাওঁফালে আৰু সোঁফালে কি আছে মৌলসমূহ আমাৰ সেম নাই কোনটো সেম নাই আমাৰ অক্সিজেনটো সেম নাই আৰু এনেকুৱা ধৰণৰ আমি সমীকৰণবোৰ কি বুলি কওঁ আমি অসমতুলিত সমীকৰণ বুলি ক'ম ঠিক আছে মানে কি অসমতুলিত সমীকৰণ বুলি ক'ম ঠিক আছে আৰু সেইকাৰণে আমি কি কৰিব লাগিব সমতুল কৰিব লাগিব অসমতুলিত সমীকৰণ ঠিক আছে মানে কি হ'ল আমি জানো যে কি ক্লাছ 9 তোমালোকে পাইছিলা কি ক'লো মই যে ভৰৰ নিত্যতা সূত্ৰমতে কি হয় যে কোনো সমীকৰণ কি কোনো বিক্ৰিয়াত কি হয় আমাৰ ভৰৰ উৎপত্তি বা বিনাশ হ'ব নোৱাৰে আৰু সেইকাৰণে কি হ'ব লাগিব আমাৰ যিখিনি বিক্ৰিয়ক হ'ব তাৰ আমাৰ যিখিনি মৌল আছে তাৰ ভৰ আৰু এই বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ দুইটা কি হ'ব লাগিব আমাৰ সমান হ'ব লাগিব মানে কি এইফালে যেটা কাৰ্বন থাকে এইফালে হেটা কাৰ্বন থাকিব লাগিব এইফালে যেটা অক্সিজেন থাকে এইফালে হেটা কি থাকিব লাগিব অক্সিজেন থাকিব লাগিব ঠিক তেনেকৈ কি এইফালে যেটা মেগনেছিয়াম থাকে এইফালে যেটা হেটা কি হ'ব লাগিব মেগনেছিয়াম থাকিব লাগিব আৰু কি হ'ব আমাৰ এইফালে যেটা অক্সিজেন থাকে এইফালে কি হ'ব আমাৰ হেটা কি অক্সিজেন থাকিব লাগিব ঠিক আছে এইটো আমাৰ কি আছে আমাৰ সমতুল হৈ আছে দেই এইটো কাৰ্বনটা আছে এইটো এটা আছে ইয়াত দুটা আছে ঠিক আছে কিন্তু এইটো কি হৈ থকা নাই ইয়াত সমতুল হৈ থকা নাই মানে কি ইয়াত আমাৰ মেগনেছিয়াম আৰু এটা মেগনেছিয়াম আছে কিন্তু কি আছে আমাৰ অক্সিজেন ইয়াত দুটা আছে ইয়াত কিন্তু অক্সিজেন এটা আছে সেইকাৰণে কি হ'ব আমাৰ এইটো এটা কি সমীকৰণ হ'ব অসমতুলিত সমীকৰণ হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমি ইয়াক কি কৰিব লাগিব সমতুল কৰিব লাগিব ঠিক আছে এতিয়া আমি জানিম যে কি আমি কোনোবা এটা সমীকৰণক সমতুল কেনেকৈ কৰোঁ হল এটা কি আমি যদি তোমালোকে যদি সোধা যে কি সমতুল কৰা মানে কি হয় এতিয়া সমতুল কৰা মানে কি যদি বুজাবলৈ যোৱা হয় তেতিয়া ধৰি লোৱা তুমি দুটা এক্সাম্পল মানে এটা এক্সাম্পল ধৰি লোৱা কি হ'ল তোমাৰ দুজন কি আছে ভাইটি আছে ঠিক আছে এজন এটা 2 নম্বৰজন ঠিক আছে এতিয়া কি হ'ল তুমি আনিছিলা চকলেট তেতিয়া কি হ'ল তুমি কি কৰিলা তুমি এই 1 নম্বৰজনক কি দিলা এটা চকলেট দিলা ঠিক আছে এটা চকলেট দিলা আৰু কি কৰিলা 2 নম্বৰজনক তুমি কি কৰিলা দুটা চকলেট দিলা ঠিক আছে তেতিয়া কি হ'ব এইজনেতো 1 নম্বৰটো 2 নম্বৰটোক চাব আৰু কি ক'ব যে ইয়াক দুটা চকলেট দিলা মোক নিদিলা তেতিয়া কি কৰিব ই কান্দিব সৰু ল'ৰা সেইকাৰণে কৈছোঁ কান্দিব বুলি ঠিক আছে আৰু তুমি তাক কি কৰিব লাগিব কন্দা বন্ধ কৰিবলৈ হ'লে কি কৰিবা তুমি তাক আৰু এটা চকলেট দিব লাগিব মানে কি তুমি এইটো চকলেট দিব লাগিব ফলত কি হ'ব দুটা ভাগ কি ইয়াৰ ভাগৰ দুটা চকলেট হৈ গ'ল ইয়াৰ ভাগৰ দুটা চকলেট হৈ গ'ল মানে কি ইহঁত দুটা কি হৈ গ'ল আমাৰ বেলেঞ্চ হৈ গ'ল মানে কি ইকুৱেল হৈ গ'ল মানে কি হৈ গ'ল বস্তুকেইটা সমতুল হৈ গ'ল আৰু ঠিক সেইদৰে কি হ'ব লাগিব আমাৰ এই সমীকৰণসমূহটো কি হ'ব লাগিব আমাৰ এই যিকেইটা মৌল আছে সেই মৌলকেইটাক মানে কি সেই মৌলকেইটাক আমি পৰমাণুকেইটা কি কৰিব লাগিব সমান সমানকৈ দিব লাগিব মানে কি সমান সমানকৈ চকলেট দিব লাগিব তেতিয়াহে কি হ'ব আমাৰ এটা সমীকৰণ কি হ'ব আমাৰ সমতুল হৈ থাকিব যদি কি হয় ইয়াত যেতিয়া তুমি কি কৈছিলা এটা চকলেট দিছিলা ইয়াক দুটা চকলেট দিছিলা তেতিয়া কি হৈ গ'ল আমাৰ ই অসমতুলিত সমীকৰণ নিচিনা হৈ গ'ল নে সেইকাৰণে কি হ'ব মানে আমি ইয়াক যেনেকৈ দুটা চকলেট দিলোঁ ইয়াক দুটা চকলেট দিলোঁ ঠিক তেনেকৈ কি হ'ব আমাৰ এইফালে যদি মেগনেছিয়াম এটা থাকিব এইফালে এটা মেগনেছিয়াম থাকিব লাগিব ঠিক তেনেকৈ কি এইফালে যদি দুটা অক্সিজেন থাকে এইফালে দুটা অক্সিজেন থাকিব লাগিব ইয়াত যিহেতু অক্সিজেন দুটা নাই মানে কি কান্দিব এতিয়া ঠিক আছে আৰু সেইকাৰণে কি ইয়াক মানে কি কৰিব লাগিব সমতুল কৰিবলৈ হ'লে কি কৰিব লাগিব আমি ইয়াক আৰু এটা অক্সিজেন দি দিব লাগিব তেতিয়া কি কন্দাটো বন্ধ কৰি দিব ঠিক আছে এনেকৈ কি কৰিব লাগিব আমি ৰাসায়নিক সমীকৰণবোৰ সমতুল কৰিব লাগিব ঠিক আছে এতিয়া বুজি পালা নহয় ৰাসায়নিক সমীকৰণসমূহ কি হয় এতিয়া আমি জানিম যে কি ৰাসায়নিক সমীকৰণক আমি কেনেদৰে সমতুল কৰিম ঠিক আছে এটা মোহাৰি দিওঁ এতিয়া আমি জানো আহা যে কি আমি কোনোবা এটা ৰাসায়নিক বিক্ৰিয়া কেনেদৰে সমতুল কৰিম ঠিক আছে মানে কি আছিলে আমি কি গম পাইছিলোঁ যে ভৰৰ নিত্যতা সূত্ৰমতে কি হ'ব লাগিব যে ৰাসায়নিক বিক্ৰিয়া এটা কোনো যদি বিক্ৰিয়াত কি হ'ব আমাৰ তাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহৰ ভৰ সেম থাকিব লাগিব হয়নে মানে কি আমাৰ এইফালে কি আছে চোৱা আইৰণ আছে এইফালে কেইটা এটা এইফালে আছে কি তিনিটা মানে কি হ'ব লাগিব এইফালে আমাৰ আইৰণ তিনিটা থাকিব লাগিব ঠিক তেনে কি এইফালে আছে হাইড্ৰজেন দুটা এইফালে আছে দুটা ঠিকে আছে এইফালে কি আছে আমাৰ অক্সিজেন এটা এইফালে আছে কিমান চাৰিটা মানে কি আমাৰ এই অক্সিজেনকেইটা এইফালে সমান হ'ব লাগিব হাইড্ৰজেনো সমান হ'ব লাগিব আৰু কি আইৰণো সমান হ'ব লাগিব আৰু সেইকাৰণে কি হ'ব এই সমীকৰণটো আমাৰ কি হৈছে এটা অসমতুলিত সমীকৰণ হৈছে ঠিক আছে এতিয়া আমি এনেকুৱা ধৰণৰ কি অসমতুলিত সমীকৰণক কেনেদৰে সমতুল কৰিম আমি জানি লওঁ ঠিক আছে এতিয়া আমি কি কৰিম এইটো বুকৰ এক্সাম্পল হয় এতিয়া তোমালোকে কি কৰা বুকখন লৈ লোৱা মই বুকখন লৈ লওঁ তাত তোমালোক কি আছে পৰ্যায় কিছুমান আছে এতিয়া আমি চাম যে কি আমি সেই কোনোবা এটা এনেকুৱা সমীকৰণ কেনেদৰে আমি সমতুল কৰিম ঠিক আছে এতিয়া চোৱা আমাৰ 1 নম্বৰ ষ্টেপটো কি দি থোৱা আছে আমাৰ 1 নম্বৰ ষ্টেপটোত কি কৈছে যে ৰাসায়নিক সমীকৰণ এটা সমতুল কৰিবলৈ প্ৰথমতে প্ৰতিটো সংকেতৰ চাৰিওফালে বাকচ এটা আঁকি ল'বলৈ কৈছে ঠিক আছে তাৰপিছত কি কৈছে সমতুল কৰোঁতে বাকচবোৰৰ ভিতৰত একোৱেই সালসলনি কৰিব নোৱাৰিবা বা নকৰিবা ঠিক আছে মানে প্ৰথমতে কি কৰিবলৈ কৈছে আমাক 1 নম্বৰ ষ্টেপটো এইটো হৈছে ষ্টেপ 1 আৰু ষ্টেপ 1টোত কি কৈছে আমাক যে আমাৰ এই আইৰণ তোমালোকে এইবোৰ এক্সামত এনেকৈ বাকচ বনাই নল'লে হ'ব দেই জাষ্ট বুজাবলৈ তোমালোক কৈছে প্লাছ কি আছে আমাৰ ৱাটাৰ
প্ৰত্যেককে কি কৰিবলৈ কৈছে এনেকৈ বাকচ বনাই ল'বলৈ কৈছে এইটো কি আছে আমাৰ আইৰণ অক্সাইড প্লাছ কি আছে আমাৰ হাইড্ৰজেন এটা কি কৰা হ'ল প্ৰত্যেককে এনেকৈ বাকচ বনাই লোৱা হ'ল ঠিক আছে আৰু সেকেন্ড লাইনটো কি বুলি কৈছে আমাক যে সমতুল কৰোঁতে বাকচবোৰৰ ভিতৰত একোৱে সালসলনি নকৰিবা মানে কি আমি ইয়াক সমতুল কৰোঁতে এই বাকচবোৰৰ ভিতৰত যেনেদৰে আছে তেনেকৈ থাকিব দিম দেই ইয়াক আমি কোনো সালসলনি নকৰোঁ মানে কি কৈছে তোমালোকে যদি কেতিয়াবা ভাবিব পাৰা যে কি ইয়াত আছে অক্সিজেন এটা এফালে আছে 4টা যদি তোমালোকে কি কৰা H2O4 এনেকৈ যদি বহাই দিয়া তেতিয়া কি হৈ যাব আমাৰ এইটো সমতুল কৰা নহ'ব ই এটা বেলেগ মৌল বুজাব ঠিক আছে আৰু সেইকাৰণে কি হ'ব বা তুমি যদি এফালে দেখা আয়ৰন 3টা আছে এফালে দেখা এটা আছে যদি ইয়াক তুমি ডাইৰেক্ট এনেকৈ Fe3 বহাই দিয়া তেতিয়া কি হ'ব এটা ভুল হ'ব ঠিক আছে সেইকাৰণে কি হ'ব আমাক কি কৈছে যে প্ৰথমতে এটা বাকচ বনাই ল'বলৈ কৈছে ঠিক আছে আৰু ইয়াৰ ভিতৰত আমাৰ একো সালসলনি কৰিবলৈ মনা কৰিছে ঠিক আছে এইটো হৈছে আমাৰ 1 নম্বৰ ষ্টেপ হ'ল তাৰপিছত কি হ'ব 2 নম্বৰ ষ্টেপটো কি কৈছে আমাক কি আমাৰ ষ্টেপ 2 টোত কি কৈছে যে চাই লোৱা সন্তুলিত অসন্তুলিত সমীকৰণত 1.5 থকা ভিন ভিন মৌলবৰ পৰমাণু সংখ্যা এখন তালিকা যুগুত কৰিবলৈ কৈছে মানে কি আমাৰ তালিকাখনত কি কৰিবলৈ কৈছে আমাৰ মৌলখিনি ল'বলৈ কৈছে প্ৰথমতে মানে কি কৈছে আমাৰ আইৰণ আছে হয়নে ঠিক তাৰপিছত কি আছে আমাৰ হাইড্ৰজেন আছে আৰু এটা কি আছে আমাৰ অক্সিজেন আছে আৰু প্ৰত্যেকৰে কি আমাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ এফালে আছে তোমাৰ ধৰি লোৱা বিক্ৰিয়ক আৰু এফালে আছে কি আমাৰ বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে মানে কি প্ৰত্যেকৰে কি ক'বলৈ কৈছে আমাক যে এখন পৰমাণু তালিকা বনাবলৈ কৈছে য'ত কি আছে আমাৰ পৰমাণু সংখ্যাখিনি লিখিবলৈ কৈছে ঠিক আছে আমি ইয়াত লিখিলোঁ আইৰণ পৰমাণু হাইড্ৰজেন অক্সিজেন ঠিক আছে আৰু এতিয়া আমি কি গম পালোঁ এফালে আছে বিক্ৰিয়কত আইৰণ কেইটা আছে এটা আছে সেইকাৰণে লিখিম আমি কি সংখ্যাটো যিহেতু ইয়াত আছে এটা হ'ল ঠিক তেনেকৈ বিক্ৰিয়কৰ পদাৰ্থ কেইটা আছে আইৰণ 3টা আছে সেইকাৰণে আহিলে 3টা ঠিক আছে তাৰপিছত কি হ'ল আমাৰ হাইড্ৰজেন কেইটা আছে 2টা সেইকাৰণে আহিলে ইয়াত 2টা আৰু এইফালে কি আছে আমাৰ হাইড্ৰজেন কেইটা আছে এইফালে আছে আমাৰ 2টা ঠিক আছে ঠিক তেনেদৰে অক্সিজেন আমাৰ বিক্ৰিয়কত কিমানটা আছে এটা আছে আৰু কি আছে বিক্ৰিয়ক পদাৰ্থ কেইটা আছে 4টা আছে ঠিক আছে মানে কি হ'ল ইয়াৰ পাছত আমি কি কৰিলোঁ যে চাই ল'লোঁ যে কি আমাৰ এই যিটো ৰাসায়নিক সমীকৰণ আছে তাৰ পৰমাণুবোৰত মৌলবোৰ পৰমাণুবোৰত কি হৈছে আমাৰ কেইটাকৈ মানে বিক্ৰিয়ক আৰু বিক্ৰিয়ক পদাৰ্থত কেইটাকৈ কি আছে আমাৰ পৰমাণু আছে মানে কি আয়ৰণৰ কেইটা আছে হাইড্ৰজেনৰ কেইটা আছে অক্সিজেনৰ কেইটা আছে ঠিক আছে এইটো হ'ল তাৰপিছত কি কৈছে 3 নম্বৰ ষ্টেপটো চাই লোৱা ষ্টেপ 3 আমাক কি কৈছে যে সবাতোকৈ বেছি পৰমাণু থকা যৌগৰ পৰা সন্তুলন কৰা কামটো আৰম্ভ কৰাটো সুবিধাজনক মানে কি আটাইতকৈ বেছি কোনটো পৰমাণু আছে মানে কি কোনটো মৌলত পৰমাণু আছে সেইটো আমাৰ প্ৰথমতে বাছি ল'বলৈ কৈছে ঠিক আছে আৰু সেইকাৰণে কি কৰিবলৈ কৈছে ই বিক্ৰিয়কো হ'ব পাৰে বিক্ৰিয়াজাত পদাৰ্থ হ'ব পাৰে দেই মানে কি আমি চাম যে কি আমাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ কোনটো পৰমাণু মানে এই দুইটাৰ মাজত কি কোনটো পৰমাণুৰ সংখ্যা বেছি আছে ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমি হেতু কি বুলি কৈছে বিক্ৰিয়কো হ'ব পাৰে বিক্ৰিয়াজাত পদাৰ্থ হ'ব পাৰে বুলি কৈছে ঠিক আছে তাৰপিছত কি কৈছে আমাক সেই যৌগটো সবাতোকৈ বেছি পৰমাণু থকা মৌলটো বাছি ওলোৱা মানে কি কৈছে আমাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজৰ ভিতৰৰ যিটো যৌগত আটাইতকৈ বেছি পৰমাণু আছে সেইটো বাছি ল'বলৈ কৈছে এতিয়া আমি বাছিম যে কি আমাৰ ইয়াত কোনটো বেছি পৰমাণু আছে চাই লোৱা আইৰণৰ কি আছে আমাৰ এটা আটাইতকৈ বেছি কোনটো আছে 4 নম্বৰ হয়নে আৰু 4 কিহত আছে আমাৰ অক্সিজেন আছে আৰু সেইকাৰণে কি হ'ব আমি এই যৌগটো বাছি ল'ম ঠিক আছে মানে কি হ'ল 3 নম্বৰ ষ্টেপটোত কি কৈছে আমি বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ মাজত যোনটো যৌগতে কি পৰমাণু সংখ্যা বেছি আছে আমি তাক বাছি ল'ম ঠিক আছে আৰু সেইকাৰণে কি যিহেতু অক্সিজেনৰ পৰমাণু সংখ্যা বিক্ৰিয়াজাত পদাৰ্থ এইটোত বেছি আছে আইৰণ অক্সাইডত সেইকাৰণে কি কৰিলোঁ আমি এই আইৰণ অক্সাইডটো ইয়াত বাছি ল'লোঁ ঠিক আছে তাৰপিছত কি কৈছে আমাক এইমতে আমি আইৰণ অক্সাইডটো বাছি ল'লোঁ হ'ল আৰু কাৰণ কেলৈ ইয়াৰ অক্সিজেনৰ পৰিমাণ বেছি আৰু কি কৈছে এতিয়া আমাৰ সোঁফালে 4টা আৰু বাওঁফালে মাত্ৰ এটা অক্সিজেন আছে বুলি কৈছে সেইটো হয় মানে কি আমাৰ এই বাওঁফালে এটা অক্সিজেন আছে সোঁফালে কেইটা আছে 4টা অক্সিজেন আছে এতিয়া ইয়াক আমি কি কৰিব লাগিব এতিয়া সমতুল কৰিব লাগিব ঠিক আছে মানে কি কৰিম এতিয়া আমি ইয়াক সমতুল কৰিম এতিয়া ইয়াক যদি সমতুল কৰিবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব চোৱা পৰমাণুৰ সংখ্যা সন্তুলন কৰোঁতে এইটো মনত ৰাখিবা যে বিক্ৰিয়াবোৰত থকা যৌগবোৰ বা মৌলবোৰৰ সংকেত আমি সলনি কৰিব নোৱাৰোঁ মানে কি আমি ইয়াত কি কৰিবলৈ কৈছে আমি ইয়াক যদি সন্তুলন কৰোঁ তেতিয়া আমাৰ কি হ'ব আমাৰ এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত যিবোৰ আমাৰ কি আছে যৌগ আছে তাৰ সংকেতবোৰ আমি সলনি কৰিব নোৱাৰিম সেইকাৰণে কি কৰা হৈছিলে এনেকৈ ব্ৰেকেটত বহাই লোৱা হৈছিলে দেই সেইটো মনত ৰাখিবা মই অচেন দেখুৱাইছিলোঁ যে আমি H2O এইটোক যদি আমি H2O4 দি দিওঁ এইটো কি এইটো এটা বেলেগ যৌগ হৈ যাব আৰু সেইকাৰণে কি কৈছে আমাৰ যে আমি ষ্টেপ 3টোত কি কৰিম যে আটাইতকৈ ডাঙৰ পৰমাণু থকা যৌগটো বাছি ল'লোঁ আৰু সেইটো কি আছে আমাৰ Fe3O4 আৰু ইয়াক আমি কি কৰিম এতিয়া আটাইতকৈ বেছি কাৰ আছে পৰমাণু অক্সিজেন পৰমাণুটো আছে
আৰু সেইকাৰণে আমি কি কৰিম এতিয়া যে অক্সিজেন পৰমাণুটো আমি সন্তুলন কৰিবলৈ চাম আৰু যেতিয়া সন্তুলন কৰিবলৈ চাম তেতিয়া আমি কি কৰিব লাগিব যে আমি এই যৌগবোৰৰ ভিতৰত একো সলনি কৰিব নোৱাৰোঁ ঠিক আছে তাৰপিছত কি কৈছে আমি উদাহৰণস্বৰূপে অক্সিজেন পৰমাণু সমতুল কৰোঁতে আমি সহগ 4ক 4H2O হিচাপে কিন্তু H8O4 বা H2O4 হিচাপে লিখিব নোৱাৰোঁ ঠিক আছে মানে কি আমি এক মই যথনি কৈছিলোঁ যে কি আমি এক Fe3O4 অ'কে H2O আমি কেনেদৰে লিখিব নোৱাৰোঁ H2O4 হিচাপে লিখিব নোৱাৰোঁ বাকি আমি এক H8O4 এনেকৈ লিখিব নোৱাৰোঁ ঠিক আছে আমি ইয়াক কেনেদৰে লিখিব লাগিব ইয়াক আমি সদায় ইয়াৰ আগত বহাব লাগিব ঠিক আছে যেহেতু কি এইফালে 4টা আছে দেখিছা ন এইফালে কি কৰিব লাগিব অক্সিজেন 4টা কৰিব লাগিব আৰু সেইকাৰণে কি আমি সেই অক্সিজেনটো এনেকৈ দি দিব নোৱাৰোঁ আৰু সেইকাৰণে কি কৰিব লাগিব আমি সদায় এই আগত এনেকৈ 4টো বহাব লাগিব ঠিক আছে মানে কি আমি এটা কি কৰিব লাগিব যে আইৰন প্লাছ H2O এইফালে কি আছে আমাৰ যে Fe3O4 প্লাছ H2 মানে কি কৰিব লাগিব এতিয়া আমি যেহেতু আটাইতকৈ বেছি আছে অক্সিজেনৰ এতিয়া আমি অক্সিজেনক বেলেন্স কৰিবলৈ চাম মানে কি সমতুল কৰিবলৈ চাম আৰু সমতুল কৰোঁতে আমি কি কৰিব নোৱাৰিম এই ভিতৰৰ মানে কি আমাৰ যৌগটো যেনেদৰে আছে তেনেদৰে থাকিব লাগিব আৰু সেইকাৰণে আমি সদায় কি কৰিব লাগিব ইয়াৰ আগত বহাব লাগিব আৰু এইফালে যেহেতু 4টা আছে এইফালে এই অক্সিজেনটো 4 কৰিবলৈ হ'লে কি কৰিব লাগিব এনেকৈ আগত আমি 4 বহাই দিম ঠিক আছে মানে কি হৈ গ'ল আগত আছিল অক্সিজেন মানে কি আটাইতকৈ বেছি আছিল অক্সিজেন 4টা লেফ্ট হেণ্ড কি ৰাইট হেণ্ড সাইডত কেইটা আছে 4টা আছে সেইকাৰণে কি লেফ্ট হেণ্ড সাইডত আমি কেইটা কৰিব লাগিব 4টা কৰিব লাগিব আৰু সেইকাৰণে আমি কি কৰিলোঁ ইয়াৰ আগত 4টা বহাই দিলোঁ ঠিক আছে আমি কি কৰিব নোৱাৰোঁ H2O4 হিচাপে লিখিব নোৱাৰোঁ দেই সেইটো মনত ৰাখিব সেইকাৰণে আমি এই বাকচটো বনাই লৈছিলোঁ ঠিক আছে ইমানলৈকে বুজি পালা হ'ল এইটো এতিয়া কি হৈ গ'ল আমাৰ এই অক্সিজেনটো বেলেন্স হৈ গ'ল ঠিক আছে অক্সিজেনটো বেলেন্স হৈ গ'ল ঠিক আছে এতিয়া আমাৰ কি হৈ গ'ল অক্সিজেনটো বেলেন্স হৈ গ'ল তাৰপিছত কি হ'ব ইয়াৰ পিছত কি কৈছে আমাৰ যে 4 নম্বৰ পৰ্যায়ত কৈছে যে আমি আইৰন আৰু হাইড্ৰজেন পৰমাণুৰ সংখ্যা এতিয়া সন্তুলিত হোৱা নাই ইনো হোৱা নাই কাৰণ কেলে এতিয়া হাইড্ৰজেন ইয়াত আছিলে 2টা এতিয়া ইয়াত যদি 4 বহাই দিয়া কি হৈ গ'ল হাইড্ৰজেন এতিয়া 4 দুগুণ কেইটা হ'ল 8টা হৈ গ'ল ঠিক আছে ঠিক তেনেকৈ কি আইৰন আছে এটা ইয়াত আছে কি 3টা মানে কি আমাৰ এতিয়া যেহেতু আমি কি অকল অক্সিজেনটোকে সন্তুলন কৰিলোঁ বাকি সমতুল কৰিলোঁ সেইকাৰণে কি হৈ গ'ল আমাৰ এতিয়া আইৰন আৰু হাইড্ৰজেন এতিয়াও বাকী আছেগৈ দেখিছানে আইৰন আৰু হাইড্ৰজেন ঠিক আছে এতিয়া সেইকাৰণে আমি কি কৰিব লাগিব আমি ইয়াৰ ভিতৰত কোনোবা এটা বাছি ল'বলৈ কৈছে এতিয়া তাৰপিছত কি কৈছে যে আংশিক সন্তুলিত সমীকৰণটোত হাইড্ৰজেন পৰমাণুক সমতুল কৰা হওক ঠিক আছে এতিয়া কি কৈছে আমাৰ এই হাইড্ৰজেন পৰমাণুক সন্তুলন কৰোঁ বুলি কৈছে ঠিক আছে এতিয়া যদি আমি কি কৰোঁ হাইড্ৰজেন পৰমাণুক সন্তুলন কৰোঁ তেতিয়া আমি চাব লাগিব যে কি এতিয়া আমাৰ হাইড্ৰজেন পৰমাণুত লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত কিমান আছে এতিয়া চাই লোৱা আমাৰ বিক্ৰিয়কৰ ফালে কেইটা আছে হাইড্ৰজেন ইয়াত আছে কি 4টা দেখিছা নহয় ইয়াত আছে কি 2 মানে কি 2টা হাইড্ৰজেন আছে প্ৰত্যেকতে কি 4টা আছে মানে কি 8টা আছে মানে কি হৈ গ'ল এতিয়া আমাৰ 8টা হাইড্ৰজেন হৈ গ'ল হাইড্ৰজেন সংখ্যা বোলে 8টা হৈ গ'ল আৰু এইফালে কেইটা আছে 2টা হাইড্ৰজেন আছে ঠিক আছে হ'ল এতিয়া আমি কি কৰিলোঁ যিহেতু কি এই হাইড্ৰজেনটোক এতিয়া আমি বেলেন্স কৰিব লাগিব দুইফালে সেইকাৰণে কি কৰিব লাগিব এতিয়া আমি গম পালোঁ যে কি এইফালে কেইটা হাইড্ৰজেন আছে 8টা আছে এইফালে আছে কি 2টা আছে আৰু সেইকাৰণে আমি কি কৰিম এইফালে কি কৰিবলৈ চাম সেইকাৰণে আমি 8টা হাইড্ৰজেন কৰিবলৈ চাম আৰু ইয়াক যদি আমি কি কৰোঁ 8টা হাইড্ৰজেন কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিম ইয়াৰ আগত কি বহাব লাগিব 4টা যদি বহাই দিওঁ কি যাব ই বেলেন্স হৈ যাব আৰু সেইকাৰণে কি কৰিম এতিয়া ষ্টেপ 4ত আমি কি কৰিম যে হাইড্ৰজেনটো বেলেন্স কৰিম বাকি সমতুল কৰিম Fe প্লাছ কি হ'ব আমাৰ 4H2O হ'ল এইফালে কি হ'লে আমাৰ Fe3O4 প্লাছ কি হ'ব এতিয়া আমাৰ 4H2 কাৰণ কেলে এইফালে যিহেতু 8টা হাইড্ৰজেন আছে এইফালে কি অকল 2টাহে আছে ইয়াক যদি আমি কি কৰিবলৈ হয় 8টা কৰিবলৈ হয় কি কৰিব লাগিব আগফালে আগত কি হ'ব এটা 4 বহাব লাগিব তেতিয়া কি হ'ব ই 8টা হাইড্ৰজেন হ'ব সেইকাৰণে কি বহালোঁ আমি ইয়াৰ আগত 4 বহাই দিলোঁ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব আমাৰ 4 বহাৰ পিছত কি হ'ল 5 নম্বৰ ষ্টেপটো কি আছে আমাৰ যে উপসমীকৰণটো পৰীক্ষা কৰা সন্তুলিত নোহোৱা তৃতীয় মৌলটো বাছি লোৱা মানে কি এতিয়া আমাৰ সন্তুলিত নোহোৱা মৌলটো কোনটো আছে আইৰনটোহে আছে আইৰনটো কেইটা আছে এইফালে আছে 3টা এইফালে আছে এটা আৰু সেইকাৰণে কি কৰিম আমি ষ্টেপ 5টোত এই আইৰনটো কি কৰিব লাগিব এতিয়া সন্তুলন কৰিম আৰু সন্তুলন কৰিবলৈ কি কৰিব লাগিব আমি ইয়াত আছে 3টা ইয়াত আছে এটা সেইকাৰণে কি কৰিম ইয়াৰ আগত 3টা বহাই দিলে হ'ল সেইকাৰণে কি হৈ যাব আমাৰ 3Fe প্লাছ 4H2O কাৰ চিন্তা লাগিব হলে কি হ'ব আমাৰ Fe3O4 প্লাছ 4H2 ঠিক আছে মানে কি হৈ গ'ল এতিয়া দুইফালে আমাৰ কি হৈ গ'ল সমান হৈ গ'ল ঠিক আছে আৰু তাৰপিছত কি কৈছে আমাৰ 6 নম্বৰটোত আকৌ শুদ্ধ হৈছে নে আমাক চাবলৈ কৈছে যদি শুদ্ধ হোৱা নাই আকৌ কৰিব লাগিব ঠিক আছে সেইকাৰণে আমি চাম যে কি আমাৰ শুদ্ধ হৈছে নে এতিয়া চাই লোৱা এইফালে কি আছে আমাৰ 3Fe মানে কি আইৰন আছে 3টা এইফালে আছে আইৰন 3টা দেখিলা ঠিক আছে
এফালে আছে হাইড্ৰোজেন কেইটা 4 8টা আছে এফালে কেইটা আছে 8টা আছে ঠিক আছে অক্সিজেন কেইটা আছে অক্সিজেন এফালে আগত কেইটা আছে 4টা আছে ইয়াত কেইটা আছে 4টা আছে সেইকাৰণে কি হৈ গ'ল আমাৰ এটো সমতুল হৈ গ'ল মানে কি হৈ গ'ল এটো ব্যালেন্স হৈ গ'ল ঠিক আছে এনেদৰে আমি কি কৰিব লাগিব এটা ৰাসায়নিক সমীকৰণ ব্যালেন্স কৰিব লাগিব তাৰ পিছত কি হ'ব এতিয়া আমাৰ 5 নম্বৰ হ'ল এতিয়া 6 নম্বৰটো কি ক'লে আমাক চাবলৈ গ'লে ঠিক আছে স্টেপ 6 টো সেমে হ'ব মানে কি তাক চাবলৈ গ'লে এটো শুদ্ধ হৈছে নাই হোৱা তাৰপিছত কি কৈছে আমাৰ স্টেপ 7 টো চোৱা তাক কৈছে যে কি ভৌতিক অৱস্থাৰ বাবে লিখন মানে কি হ'ব আমাৰ কি হৈছে আমাৰ এই বিক্ৰিয়ক এই পদাৰ্থখিনি আৰু বিক্ৰিয়জাত পদাৰ্থখিনি কি অৱস্থাত থাকিব তাৰ মানে ভৌতিক অৱস্থাটো কি হ'ব ই তোমাৰ সলিড হ'ব নে লিকুইড হ'ব নে একুয়াছ হ'ব নে মানে কি ই সলিড মানে কি হ'ব আমাৰ ধৰি লও তুমি এস আমি এসে কি বুজাও যে সলিড ঠিক আছে মানে কি গোটা হল আৰু কি হ'ব আমাৰ এলে কি বুজায় লিকুইড মানে কি হ'ব এটা আমাৰ ভৌতিক অৱস্থা দে মানে কি হ'ব আমাৰ পদাৰ্থৰ আমাৰ ভৌতিক অৱস্থা হ'ব ঠিক আছে এলে বুজাব লিকুইড আৰু জি কি বুজাব গ্যাস ঠিক আছে গ্যাস বাকি জলীয় বাষ্প হল আৰু কি হ'ব আমাৰ যে একুয়াছ মানে কি হৈছে যে আমাৰ এই পদাৰ্থটো কি কৰি পানীৰ লগত মিহলি কৰাৰ নিচিনা হ'ব ঠিক আছে হেতুকে কি বুজাব আমাৰ একুয়াছ বুজাব মানে কি একুয়াছৰ তুমি যদি एग्जांपल লৈ লোৱা কি হ'ব যে তুমি ধৰি লোৱা চেনিক তুমি কি কৰিলা পানীৰ লগত মিক্স কৰিলা তেতিয়া এইটো কি সলিউশন হৈ যাব এটা একুয়াছ সলিউশন হৈ যাব ঠিক আছে আৰু কি হ'ব আমাৰ হেতু কি যাব এটা একুয়াছ মানে কি পদাৰ্থটোক মানে কি আমি পানীৰ লগত এনেকৈ মিহলাইলে কি বুলি কম আমি তাক একুয়াছ বুলি কম ঠিক আছে এটা কি হ'ব আমি তাত বাছিব লাগিব যে কোনটো সলিড কোনটো লিকুইড কোনটো একুয়াছ ঠিক আছে এটা হেকাৰণে কি হ'ব আমাৰ আয়নটো কি হয় আয়নটো সদায় সলিড হিচাপে থাকে হয়নে লোহা কি হয় কাৰণে সলিড হিচাপে থাকে আৰু হেকাৰণে কি হ'ব আমাৰ এই কিনত এনেকৈ ব্ৰেকেটৰ ভিতৰত এস দিয়া হয় ঠিক আছে প্লাস এটা কি হ'ব আমাৰ ওয়াটাৰ এটা ওয়াটাৰটো কি হিচাপে থাকে আমাৰ ইয়াত আমাৰ কি হিচাপে লৈছে গ্যাস হিচাপে লৈছে ঠিক আছে হেকাৰণে কি হ'ব ইয়াত গ্যাস আহিব হল তাৰপিছত কি আছে আমাৰ Fe3O4 মানে কি আয়ৰন অক্সাইডটো কি হ'ব আমাৰ সলিড হ'ব হেকাৰণে কি হ'ব এটো এস হ'ব মানে কি গোটা হ'ব প্লাস কি হ'ব আমাৰ H2 টো গ্যাস হ'ব হেকাৰণে কি হাইড্ৰোজেনটো গ্যাস হ'ব মানে কি গ্যাস হৈ যাব ঠিক আছে এইটো কি হ'ব আমাৰ ফাইনেল ৰাসায়নিক সমীকৰণ কি সমতুল কৰিলো ঠিক আছে মানে কি এটো ফাইনেল সমতুলটো ঠিক আছে এনেকৈ কি কৰিব লাগিব আমি ৰাসায়নিক সমীকৰণসমূহ সমতুল কৰিব লাগিব বুজিলা কি কৰিলো এতিয়া আকৌ এবাৰ কৈ দিও সৰুকে এটা কি হৈ গ'ল এখিনি কিতাপৰ মতে ক'লো এতিয়া আমি যদি জেনেৰেল ক'ব যাও কি হ'ব তোমালোকে প্ৰথমতে কি চাবা যে চোৱা এটো এটা হৈছে সমীকৰণ এটোক আমি কি কৰিব লাগিব সন্তুলন কৰিব লাগিব বাকি সমতুল কৰিব লাগিব এতিয়া আমি চাম যে কি এই গুটেখিনি যৌগৰ ভিতৰত আটাইতকৈ বেছি পৰমাণু থকা যৌগ কোনটো বেছি পৰমাণু থকা যৌগ মানে কি পৰমাণুকেইটা কি আয়ৰন আছে হাইড্ৰোজেন আছে অক্সিজেন আছে ঠিক আছে আমি চাম যে কি দুই ফালে বিক্ৰিয়কৰ ফালেও চাম বিক্ৰিয়জাত পদাৰ্থ ফালেও চাম দেই যদি বিক্ৰিয়কৰ ফালে যদি কি বেছি পৰমাণু থকা যৌগ থাকে তেতিয়া আমি হেতু যৌগহে লম ঠিক আছে এতিয়া আমি দেখিলো যে কি আমাৰ এই অক্সিজেন পৰমাণুটো কি আছে বেছিকে আছে মানে কি 4টা আছে আৰু হেকাৰণে আমি কি কৰিলো এই অক্সিজেন পৰমাণুটো থকা যৌগটো আমি ফাইন কৰিলো ঠিক আছে আৰু যেহেতু অক্সিজেন বেছি আছে হেকাৰণে আমি কি কৰিবলৈ চাম প্ৰথমতে আমি এই অক্সিজেনটো সমতুল কৰিবলৈ চাম আৰু যেতিয়া আমি অক্সিজেনটো সমতুল কৰিবলৈ চাম তেতিয়া কি চাব লাগিব আমাৰ এটো কি 4টা অক্সিজেন আছে আৰু হেকাৰণে কি কৰিব লাগিব এফালে যেহেতু কি এটা অক্সিজেন আছে হেকাৰণে কি কৰিম আমি ইয়াৰ আগত 4টা বহাই দিম কাৰণ কেলে আমি এই যৌগটোৰ ভিতৰত আমি কোনো হালহলনি কৰিব নোৱাৰো হেকাৰণে কি কৰিছিলে ইয়াত প্ৰথমতে এনেকৈ বক্স বনাই লৈছিলে ঠিক আছে সদায় আমি কি কৰিব লাগিব যৌগটোৰ আগত বহাব লাগিব যদি বহাৱা হয় ঠিক আছে মানে তাৰ ভ্যালুটো ঠিক আছে এটা কি হ'ব আমি ইয়াত কি বহালো 4 বহাই দিলো 4 বহাই দিয়াৰ কাৰণে কি হৈ গ'ল ইয়াত আমাৰ অক্সিজেন 4টা হৈ গ'ল ঠিক আছে মানে কি হৈ গ'ল আমাৰ অক্সিজেনটো সমতুল হৈ গ'ল ঠিক আছে তাৰ পিছত আমাৰ কি হ'ব এতিয়া যেহেতু কি হৈ গ'ল আমাৰ ইয়াত 4 বহাই দিলো এতিয়া আমাৰ হাইড্ৰোজেন ইয়াত কেইটা হৈ গ'ল 8টা হৈ গ'ল আৰু কি হৈ গ'ল এফালে হাইড্ৰোজেন কেইটা হৈ গ'ল 2টা হৈ গ'ল আগতে কি আছিল আমাৰ হাইড্ৰোজেন এফালে 2টা আছিল এফালে 2টা আছিল হেকাৰণে কি হৈছিল আমাৰ দুইটা সমতুল হৈছিল কিন্তু এতিয়া কি হৈ গ'ল আমাৰ এফালে 4টা হাইড্ৰোজেন বহাই দিলো হেকাৰণে কি হৈ গ'ল কি 4টা বহাই দিলো মানে কি হৈ গ'ল হাইড্ৰোজেন 8টা হৈ গ'ল এফালে হাইড্ৰোজেন 2টা হৈ গ'ল এতিয়া হেকাৰণে কি কৰিম আমাৰ থাকি গ'ল কি আয়ৰন আৰু হাইড্ৰোজেন হেকাৰণে আমি কি কৰিব লাগিব এতিয়া হাইড্ৰোজেন বা আয়ৰন কোনোবাটা আমি লম তাক আমি কি কৰিম এতিয়া সমতুল কৰিম এতিয়া আমি কি কৰিলো প্ৰথমতে এই হাইড্ৰোজেনটোকে কি কৰিলো সমতুল কৰি ললো মানে কি হ'ল এফালে আছিল 8টা এফালে 4 বহাৰ কাৰণে কি হৈ গ'ল 8টা হৈ গ'ল হাইড্ৰোজেন এফালে যদি 8টা কৰিলে কি হ'ল এফালে আমি 4 বহাই দিলো ঠিক আছে আৰু হেকাৰণে কি হৈ গ'ল এতিয়া আমাৰ হাইড্ৰোজেনটো সমতুল হৈ গ'ল তাৰ পিছত কি কৰিব লাগিব লাষ্টত থাকি গ'ল কি আয়ৰন থাকি গ'ল আয়ৰনত এফালে কিছিলে 3 আছিল হেকাৰণে কি হ'ব ইয়াত যেহেতু এটা আছিল হেকাৰণে আগত কি বহাইলো আমি 3 বহাইলো ঠিক আছে ফলত কি হৈ গ'ল বস্তু সমতুল হৈ গ'ল হল হেকাৰণে কি হৈ গ'ল এফালে আয়ৰন 3টা আৰু হাইড্ৰোজেন 8টা এফালে 8টা এফালে অক্সিজেন কেইটা 4টা এফালে অক্সিজেন কিমান 4টা ঠিক আছে মানে কি হৈ বস্তু সমতুল হৈ গ'ল আৰু লাষ্টত আমি কি কৰিব লাগিব ইয়াৰ ভৌতিক অৱস্থাটো লিখিব লাগিব মানে কি সলিড হলে সলিড লিকুইড হলে লিকুইড গ্যাস হলে গ্যাস হ'ব আৰু কি একুয়াছ হলে একুয়াছ হ'ব ঠিক আছে মানে কি সলিড গোটা লিকুইড তৰল জুলীয়া
বাকি গেছ হ'ব জলীয় বাষ্প হ'ল আৰু একুৱাছ বুলি ক'লে কি হ'ব যে কি আমি এটা পদাৰ্থটোক যদি পানীৰ লগত মিলাওঁ তেতিয়া যিটো ফৰ্ম হ'ব সেইটো কি হ'ব আমাৰ একুৱাছ হ'ব ঠিক আছে যিটো মানে সলিউশ্যন ফৰ্ম হ'ব সেইটো কি হ'ব আমাৰ একুৱাছ হ'ব ঠিক আছে আৰু ইয়াত যেহেতু কি আইৰণটো সলিড হিচাপে লৈছে মানে কি আইৰণটো কিন্তু গোটাই হয় সেইকাৰণে কি সলিড হ'ল লোহা তাৰপিছত কি কৈছে H2O ৱাটাৰটো ইয়াত কি হিচাপে লৈছে গেছ হিচাপে লৈছে ঠিক আছে আৰু ইয়াত আমাৰ কি ফৰ্ম হ'ল আইৰণ অক্সাইড ফৰ্ম হ'ল এইটো কি হ'ল সলিডে হ'ব আৰু লগতে কি হ'ল আমাৰ হাইড্ৰজেনটো ফৰ্ম হ'ল কি হিচাপে ফৰ্ম হ'ব গেছ হিচাপে ফৰ্ম হ'ব আৰু সেইকাৰণে আমি কি ব্ৰেকেটত লিখি দিছোঁ ঠিক আছে এইটো হৈছে কি আমাৰ এটা ৰাসায়নিক সমীকৰণ আমি এনেদৰে সমতুল কৰিব লাগিব ঠিক আছে হ'ব বুজি পালা এতিয়া কি হ'ব এই সমতুল কৰাৰ পিছতো কি হ'ব আমি কিছুমান শৰ্ত আছে সেইকেইটা শৰ্ত কি হ'ব আমি কোনোবা এটা ৰাসায়নিক সমীকৰণ সমতুল কৰিব লাগে ঠিক আছে আৰু সেই শৰ্তকেইটা কি হ'ব এতিয়া আমি লিখিম হ'ব এইটো মোহাৰি দিওঁ বুজি পালা নহয় টান হ'ল নি বুজোৱাটো যদি তোমালোকে টান পালা তেতিয়া কমেণ্টত জনাবা ঠিক আছে মই প্ৰথমতে কি কৰিলোঁ বুকত যেনেদৰে দিয়া আছে তেনেদৰে বুজালোঁ তাৰপিছত একেবাৰে লাষ্টত সৰুকৈ বুজাই দিলোঁ এতিয়া ঠিক আছে সদায় চাই ল'বা যে কাৰ আগত কাৰ মানে কোনটো পৰমাণু ভেলু বেছি আছে যিটোৱে বেছি আছে তাক প্ৰথমতে সন্তুলন কৰি ল'বা তাৰপিছত বাকীখিনি কৰি গৈ থাকিবা আনচাৰটো ওলাই যাব ইজি হয় পাৰিবা তোমালোকে যেইবাৰ প্ৰেক্টিছ কৰিবা সিমানে পাৰিবা তোমালোকক এক্সাম্পল কৰাম বাৰু মই ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া কি কৈছে আমাক যে কিছুমান কি আছে আমাৰ শৰ্ত আছে যেনে কি শৰ্তকেইটা কি বুলি কৈছে আমাৰ উষ্ণতা এটা ঠিক আছে আৰু দুই নম্বৰটো কি বুলি কৈছে চাপ বুলি কৈছে চাপ মানে কি প্ৰেছাৰ টেম্পাৰেচাৰ বা এইটো কি বুলি ক'ব পাৰা গৰম কৰিব পৰা বুলি ক'ব পাৰা ঠিক আছে দহন আৰু কি হ'ব 3 নম্বৰটো তোমাৰ অনুঘটক ঠিক আছে এতিয়া ইয়াৰ কি হ'ব কিছুমান এক্সাম্পল আমি লিখি লওঁ ঠিক আছে এতিয়া চাই লোৱা কি হৈছে আমাৰ এই ৰিয়েকশ্যন দুটা চোৱা ইয়াত কি হৈছে আমাৰ কিছুমান আমি কি কৈছোঁ ইয়াত আমি বায়ুমণ্ডলীয় চাপ ব্যৱহাৰ কৰিছোঁ ঠিক আছে আৰু সদায় মনত ৰাখিবা এই শৰ্তসমূহ আমি কি কৰোঁ সদায় এই কাৰ্চিনৰ ওপৰত নহ'লে তলত লিখোঁ ঠিক আছে মানে কি আমি অনুঘটক বা চাপ বা উষ্ণতাৰ হেৰিটো আমি বুজাম ক'ত যে আমি ক'ত লিখিম এই কাৰ্চিনডাল থাকিব যে এই সমীকৰণটোত বা কি ৰাসায়নিক বিক্ৰিয়াটোত এই সমীকৰণটো আমি ওপৰত নহ'লে তলত লিখিম ঠিক আছে এতিয়া কি কৈছে আমাৰ এইটো চোৱা প্ৰথমতে এইটো আমাৰ সালোক সংশ্লেষণৰ যিটো আমাৰ ৰাসায়নিক সমীকৰণ সেইটো লিখা হৈছে ঠিক আছে ইয়াত কি কৈছে আমাৰ কাৰ্বন ডাই অক্সাইড আৰু কি ৱাটাৰ লৈছে কাৰ্বন ডাই অক্সাইডটো কি কৈছে একুৱাছ বুলি কৈছে আৰু কি কৈছে ৱাটাৰটো লিকুইড বুলি কৈছে কাৰ্বন ডাই অক্সাইডটো কেলে একুৱাছ বুলি কৈছে কাৰণ কেলে কাৰ্বন ডাই অক্সাইড কি হয় পানীৰ লগত মিক্স হৈ যায় কাৰণ কেলে আমাৰ এই এনভাইৰনমেণ্টৰ পৰা কি হয় গছে কাৰ্বন ডাই অক্সাইডটো লয় পৰিৱেশৰ পৰা আৰু কি হ'ব আমাৰ মাটিৰ তলৰ পৰা কি পানীটো আহে ফলত কি হয় বস্তু লগ হৈ কি হৈ যায় বস্তুটো একুৱাছ ফৰ্ম হয় ঠিক আছে সেইকাৰণে কি লিখিছে একুৱাছ লিখিছে হ'ল আৰু ৱাটাৰটো লিকুইড হ'ল আৰু কি হ'ব যিটো আমাৰ কি হ'ব প্ৰডাক্ট বা কি হ'ব আমাৰ ফৰ্ম হ'ব যিটো আমাৰ বিক্ৰিয়াজাত পদাৰ্থ ফৰ্ম হ'ব সেইটো কি হ'ব আমাৰ গ্লুক'জ হ'ব আৰু গ্লুক'জৰ কি হৈছে আমাৰ ফৰ্মটো হৈছে C6H12O6 ঠিক আছে আৰু এইটো সদায় কি হ'ব একুৱাছ হ'ব হ'ল আৰু কি হ'ব লগতে আমাৰ কি ফৰ্ম হ'ব অক্সিজেন ফৰ্ম হ'ব আৰু সেইটো কি হ'ব আমাৰ একুৱাছ হ'ব ঠিক আছে আৰু ইয়াত কি প্ৰেজেণ্ট থাকিব লাগিব সদায় সূৰ্য পোহৰ প্ৰেজেণ্ট থাকিব লাগিব ঠিক আছে অনুঘটক হিচাপে আৰু কি হ'ব ইয়াক আমাৰ ক্ল'ৰফিল লাগিব ক্ল'ৰফিল থাকিলেহে কি হ'ব আমাৰ সূৰ্য ৰশ্মি পৰিব তাৰ পৰা কি হ'ব এই সালোক সংশ্লেষণ কৰিব পাৰিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ চৰ্তসমূহ মানি চলিবলৈ হ'লে কি হ'ব ৰাসায়নিক বিক্ৰিয়াসমূহ এনেদৰে আমি লিখিব লাগিব ঠিক আছে মানে কি সেই চৰ্তসমূহ লাগিলে কি হ'ব আমাৰ এনেকৈ কাৰ্চিনৰ ওপৰত বা তলত কি কৰিব লাগিব আমি তাৰ ৰাসায়নিক সমীকৰণত লিখিব লাগিব ঠিক আছে আৰু কি হৈছে আমাৰ তলতো চাই লোৱা এইটো কি কৈছে আমাৰ কাৰ্বন মনক্সাইড দিয়া আছে এইটো গেছ হিচাপে লৈছে আৰু কি হৈছে আমাৰ হাইড্ৰজেনটো লৈছে এইটো কি গেছ হিচাপে লৈছে আৰু ইয়াত কি ফৰ্ম হৈছে আমাৰ মিথাইল এলকহল ফৰ্ম হৈছে লিকুইড হিচাপে ঠিক আছে আৰু এইটো কেতিয়া ফৰ্ম হ'ব যেতিয়া ইয়াত কি কৰা হ'ব 340 বায়ুমণ্ডলীয় চাপ দিয়া হ'ব ঠিক আছে মানে কি এইটো আমাৰ বায়ুমণ্ডলীয় চাপৰ উপস্থিতিতে কি হ'ব আমাৰ মিথাইল এলকহল লিকুইড হিচাপে ইয়াত কি হ'ব ফৰ্ম হ'ব ঠিক আছে এনেদৰে কি কৰা হয় আমি ৰাসায়নিক সমীকৰণসমূহ লিখোঁ ঠিক আছে মানে কি যদি চৰ্তসমূহ থাকে যে কি উষ্ণতা চাপ অনুঘটক তেনেকৈ যদি লিখিবলৈ হয় তেতিয়া কি হ'ব আমাৰ এনেদৰে লিখিম ঠিক আছে আৰু অথনি যে লিখিছিলোঁ যে আমি কি কাৰ্বন ডাই অক্সাইড কি কৰা হয় যেতিয়া আমি বায়ুত দহন কৰিম তেতিয়া কি হ'ব আমাৰ কাৰ্বন ডাই অক্সাইড নহয় কাৰ্বনক যেতিয়া কি কৰিম আমি বায়ুত জ্বলাম তেতিয়া কি হ'ব আমাৰ কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব তাক আমি কেনেদৰে লিখিম যে কাৰ্বন C+ কি আছিলে আমাৰ O2 = কি আছিলে আমাৰ CO2 আছিলে ঠিক আছে আৰু তাক দহন কৰোঁতে কি লিখিব লাগিব আমি ইয়াত এনেকৈ ওপৰত এনেকৈ এইটো চিম্বল দিব লাগিব ঠিক আছে আমি ইয়াত কি কৰিছোঁ ইয়াত দহন কৰিছোঁ ঠিক আছে
এইটো সদায় ক'ত লিখিম হয় ওপৰত দিম নহ'লে তলত দিম ঠিক আছে এনেদৰে কি কৰা হয় আমাৰ ৰাসায়নিক সমীকৰণবোৰ সমতুল কৰা হয় আৰু লিখা হয় ঠিক আছে আৰু তোমালোকে চাবা ভালকৈ আমি কেনেদৰে কি কৰিলোঁ ৰাসায়নিক সমীকৰণবোৰ সমতুল কৰিলোঁ ঠিক আছে এইটো ইজি হয় মই বুকত থকা মতে বুজালোঁ কাৰণে অকণমান দীঘল হ'ল বুজোৱাটো ঠিক আছে আৰু লাষ্টত সৰুকৈ যে কৰিছিলোঁ সেইটো ভালকৈ চাবা এবাৰ ঠিক আছে আৰু ঘৰত এবাৰ প্ৰেক্টিছ কৰিবা হ'ব ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই ভিডিঅ'টো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে কোনডোখৰ বুজি পোৱা নাই দেই যদি তোমালোকে কৈ দিয়া তেতিয়া মই বুজিম যে কি তোমালোকে এইডোখৰ বুজি পোৱা নাই আৰু আকৌ মই পিছত ভিডিঅ'ত বুজাই দিব পাৰিম ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ